আসসালামু আলাইকুম, নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, যেহেতু আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু মোৰ ভিডিঅ'বিলাকে বন্ধু বান্ধৱে চাই হয়তো নিশ্চয় জানে মই কিহৰ ওপৰত ভিত্তি কৰি ভিডিঅ' বনাওঁ। মোৰ ভিডিঅ'টো বহু মানুহে ভাল নাপায়, যেহেতু মোর ভিডিওত কোনো ধরনের নাচ গান না থাকে আর মোর ভিডিওটো চালে অলপ নহলে অলপ ভালো হব, বেয়া নহয়। তো যি কি নহওক, এতিয়া আমি ভিডিওর মূল কথা লৈ যাওঁ। তো আজিৰ ভিডিওটো হল, আপোনালোকে চাই আছে এটা ছাগলী গড়ালত শুই আছে। এই ছাগলীজনী 4 মাহ 10 দিনত প্ৰেগনেন্ট আছে, পোৱালি দিয়া সময় হৈ গ'ল। ৰাতিপুৱা যেতিয়া গড়ালত আহিলো তেতিয়া চালো ছাগলীটো এনেকুৱা লেতেৰা ধৰণৰ পায়খানা কৰিছে আৰু ছাগলীটো মুখেৰে জাবৰো পঠোৱা নাই, এনে মন মাৰি হৈ থাকে এনেকুৱা এটা অৱস্থাত। আৰু ৰাতি যেনেকুৱা ধৰণৰ পায়খানা কৰিছে পায়খানাবিলাকো আমি মোবাইলত দেখাই আছো। তো এতিয়া কথা হল, ছাগলীটোৰ প্ৰব্লেমটো হল ছাগলীজনীৰ পেটত কিবা ফুড পয়জনিং হৈছে। যি ধৰণে পায়খানা কৰিছে তাতে বুজিলো ফুড পয়জনিং হৈছে আৰু গেছৰ সম্ভাৱনা আছে। ছাগলীজনীৰ উপযুক্ত চিকিৎসা নকৰো তেনেহলে ছাগলীটো যি গৰ্ভ আছে গৰ্ভপাত নষ্ট হ'ব পাৰে আৰু ছাগলীজনী মৃত্যুমুখত পৰিব পাৰে। তাৰ কাৰণে আমাৰ উপযুক্ত চিকিৎসা ল'ব লাগিব। ডক্টৰৰ ওচৰত গৈছিলো, ডক্টৰৰ পৰা আমি মেডিচিন লৈ আহিলো। এটা ফ্লোৰাবোষ্ট টেবলেট এটা দি দিলে, ফ্লোৰাবোষ্টে গেছৰ কাম কৰে আৰু আমাৰ সাথে ট্যাবলেট এটা দিলে আমি ট্যাবলেট এইখিনি খোৱালে কেনে ধৰণৰ রেজাল্ট আহে সেইখিনি চাম, আপোনালোকে চাব। তাৰপিছত আৰু কিবা কৰিবলগীয়া থাকিলে কৰিব লাগিব। ছাগলীজনীক ঔষধ খুৱাবলৈ হলে সাৱধানতাৰ ওপৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, যেহেতু ছাগলীজনী 4 মাহ 10 দিনৰ প্ৰেগনেন্ট আছে আৰু প্ৰেগনেন্ট থকা ছাগলীক যিকোনো ঔষধ খোৱাটো ভুল। ঔষধ খুৱাবলৈ হলে আগত চাব লাগিব, প্ৰেগনেন্সি সেফ যিবিলাক মেডিচিন আছে সেইবিলাকেই খুৱাব লাগিব। তো আপোনালোকে চাব, আমি মেডিচিনখিনি খুৱাই দিম। মোৰ ফাৰ্মৰ সকলো বিষয়বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে আজি ভিডিঅ'টো আপলোড কৰিবলৈ লৈছোঁ। সেইখিনি আমি শ্বেয়াৰ কৰোঁ আৰু এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, যেহেতু প্ৰতিটো মানুহৰ ঘৰতে 2টা এটাকৈ ছাগলী পোহে আৰু ছাগলীবিলাক মৃত্যু হয়, মানুহবিলাক লছৰ সন্মুখীন হয়। আৰু এতিয়া যি সিজনটো আহিলে এই সিজনতো ছাগলী বেছিকৈ মৰিব। ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ, এই ভিডিঅ'টো নিশ্চয় চাইছে। এতিয়া কিন্তু ছাগলীৰ ওপৰত অলপ টেক কেয়াৰ বেছিকৈ কৰিব লাগিব, যেহেতু সিজনৰ পৰিৱৰ্তন হৈ আছে। তো যি কি নহওক বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।